ডাক্তৰ নামিছে বিস্ফোৰণত দিল্লী উৰুৱাবলৈ তুৰস্কৰ পৰা নিৰ্দেশ আল ফালাহ মেডিকেল কলেজৰ 4 আৰু 13 নম্বৰ অট্টালিকাত হৈছিল পৰিকল্পনা ডায়েৰীত কেইবাটাও সাংকেতিক শব্দ 25-30 জনৰ নাম উদ্ধাৰ তদন্তত বহু তথ্য উদ্ধাৰ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট ফৰিদাবাদৰ আল ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 13 আৰু 4 নম্বৰ অট্টালিকাত দিল্লী বিস্ফোৰণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল যোৱা সোমবাৰৰ সন্ধিয়া লালকিল্লা মেট্ৰ' ৰেল ষ্টেচনৰ ওচৰৰ শক্তিশালী আত্মঘাতী কাৰ বোমা বিস্ফোৰণৰ তদন্তকাৰী সংস্থাই এই তথ্য উদ্ধাৰ কৰিছে ব্যক্তিগত খণ্ডৰ এই চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 13 নম্বৰ অট্টালিকাত আত্মঘাতী বোমাৰু ডাক্তৰ মহম্মদ উমৰে আৰু 4 নম্বৰ অট্টালিকাত তেওঁৰ সহযোগী ডাক্তৰ মুজাম্মিল আহমেদে বাস কৰিছিল 13 নম্বৰ অট্টালিকাটোৰ ওচৰতে গৱেষণাগাৰ অৱস্থিত তদন্তকাৰী সূত্ৰৰ মতে এই অট্টালিকাই আছিল ডাক্তৰ উমৰ মুজাম্মিল আৰু তেওঁলোকৰ আন এক সহযোগী ডাক্তৰ আদিলৰ পৰিকল্পনা প্ৰস্তুতৰ মূল কেন্দ্ৰ তদন্তকাৰীয়ে এই দুটা অট্টালিকাৰ পৰা ডাক্তৰ উমৰৰ কেইবাখনো ডায়েৰী আৰু নোটবুক উদ্ধাৰ কৰিছে এই ডায়েৰী আৰু নোটবুকসমূহত বহু সাংকেতিক শব্দ বহু সংখ্যকৰ নাম আৰু ফোন নম্বৰ উদ্ধাৰ হৈছে কেৱল হেয়াই নহয় সন্ত্ৰাসবাদীয়ে যোৱা 8 নৱেম্বৰৰ পৰা 12 নৱেম্বৰৰ ভিতৰত বিস্ফোৰণ তথা আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ তথ্য জব্দকৃত এই নথিপত্ৰসমূহত উদ্ধাৰ হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে তদন্তকাৰীয়ে সন্দেহ কৰা অনুসৰি দৰাচলতে এই সন্ত্ৰাসবাদীৰ গোটটোৱে ভাৰতত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সূত্ৰটোৱে জনোৱা মতে আল ফালাহ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উদ্ধাৰ হোৱা ডাক্তৰ উমৰৰ ডায়েৰীত শ্বিপমেণ্ট পেকেজ আৰু অপাৰেশ্যনৰ দৰে কেতবোৰ সাংকেতিক শব্দ পোৱা গৈছে আনকি অপাৰেশ্যন শব্দটো উদ্ধাৰ হোৱা ডায়েৰীসমূহত বহু সংখ্যক ঠাইৰ নাম অনেকবাৰ লিখা আছে তদুপৰি এই ডায়েৰীসমূহৰ পৰা 25-30 জন লোকৰ নাম তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে এই লোকসকল জম্মু কাশ্মীৰ আৰু ফৰিদাবাদ তথা ইয়াৰ ওচৰ পাজৰৰ বাসিন্দা এই লোকসকলক সন্ত্ৰাসবাদী চক্ৰটোৱে তেওঁলোকৰ পৰিকল্পনাত যুক্ত কৰাৰ লক্ষ্য কৰি লৈছিল বুলিও তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে এনেদৰে ডাক্তৰ মডিউল তৈয়াৰ কৰে চক্ৰটোৱে ইতিমধ্যে আল ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বহু সংখ্যক কৰ্মচাৰী তদন্তকাৰী সংস্থাই সোধা-পোছা কৰিছে সূত্ৰটোৰ মতে যদি আত্মঘাতী বোমাৰুজনে যোৱা 10 নৱেম্বৰত বিস্ফোৰণ ঘটাবলৈ সক্ষম নহলহেঁতেন তেন্তে চক্ৰটোৱে তাৰ বিকল্প পৰিকল্পনাও প্ৰস্তুত ৰাখিছিল এই পৰিকল্পনাক 12 নৱেম্বৰৰ ভিতৰত বাস্তৱ ৰূপ দিয়াৰ লক্ষ্য কৰি লৈছিল সন্ত্ৰাসবাদী তদন্তকাৰীৰ এক সূত্ৰৰ মতে ডাক্তৰ উমৰ আৰু মুজাম্মিলৰ ডায়েৰীত উদ্ধাৰ হোৱা সাংকেতিক শব্দবোৰৰ অৰ্থ উদ্ধাৰ হ'লে অনেক তথ্য পোহৰলৈ আহিব সূত্ৰটোৱে লগতে দাবী কৰে যে ডাক্তৰ উমৰ আৰু মুজাম্মিল আদিক বিদেশৰ পৰা সন্ত্ৰাসবাদীয়ে পৰিচালনা কৰে বিদেশত থকা সন্ত্ৰাসবাদী নেতাৰ সৈতে তেওঁলোকে টেলিগ্ৰাম ছেছন নামৰ শক্তিশালী এনক্ৰিপ্টেড মেছেজিং এপৰ মাধ্যমেৰে যোগাযোগ কৰিছিল গতিকে আনে তেওঁলোকৰ এনে বাৰ্তালাপৰ ভোকেই পোৱা নাছিল ইপিনে দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰুজন যে ডাক্তৰ উমৰেই আছিল সেয়া DNA পৰীক্ষাও নিশ্চিত কৰিছে ইতিমধ্যে ডাক্তৰ উমৰৰ মাতৃ আৰু ভাতৃৰ DNA পৰীক্ষা সম্পন্ন হৈছে ইয়াৰ প্ৰতিবেদনো তদন্তকাৰী সংস্থাই লাভ কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে সূত্ৰটোৰ মতে এই প্ৰতিবেদনত আত্মঘাতী বোমাৰুজন ডাক্তৰ উমৰেই বুলি উল্লেখ আছে দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু ডাক্তৰ উমৰলৈ তুৰস্কৰ পৰা নিৰ্দেশ আহিছিল এই কথা সদৰি কৰি তদন্তকাৰী সংস্থাৰ এক সূত্ৰই জনায় যে তুৰস্কৰ পৰা সন্ত্ৰাসবাদী নেতাই এক সাংকেতিক নামেৰে ডাক্তৰ উমৰৰ সৈতে যোগাযোগ ৰক্ষা কৰে আত্মঘাতী উমৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী নেতাই ব্যৱহাৰ কৰা এই সাংকেতিক নাম হ'ল উকাছা আৰবী ভাষাত উকাছাৰ অৰ্থ হ'ল মকৰা সূত্ৰটোৰ মতে এই সাংকেতিক নামধাৰীয়ে ডাক্তৰ উমৰ আৰু তেওঁৰ সহযোগীসকলৰ সৈতে নিয়মিতভাৱে যোগাযোগ ৰক্ষা কৰি আহিছিল মূলতঃ পাকিস্তানী সন্ত্ৰাসবাদী জইচ-ই-মহম্মদ আৰু আনছাৰ গাজৱাত উল হিন্দৰ সৈতে ডাক্তৰ উমৰৰ যোগাযোগৰ ক্ষেত্ৰত মাধ্যমৰূপে কাম কৰিছিল উকাছাই তেওঁলোকে এই যোগাযোগ কৰোঁতে ছেছন এপ ব্যৱহাৰ কৰে বৰ্তমানলৈকে তদন্তকাৰীয়ে এই সাংকেতিক নামধাৰীৰ ব্যক্তিৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰীয়ে সন্দেহ কৰা মতে উকাছাই দিল্লীত সন্ত্ৰাসবাদীৰ গতিবিধি সন্ত্ৰাসবাদীক ধন যোগান আৰু সন্ত্ৰাসবাদীসকলৰ মগজু প্ৰক্ষালনৰ কাম সম্পন্ন কৰে সূত্ৰটোৰ মতে 2022 চনত ডাক্তৰ উমৰ আৰু তেওঁৰ সহযোগীসকলে তুৰস্ক ভ্ৰমণ কৰিছিল তেতিয়াই তেওঁলোকৰ সৈতে উকাছাৰ সংযোগ স্থাপন হয় তাৰ পাছৰে পৰা উকাছাই তুৰস্কৰ ৰাজধানী আংকাৰাৰ পৰা এই সন্ত্ৰাসবাদীসকলক পৰিচালনা কৰিবলৈ লয় আনকি 2022 চনতে উকাছাই ভাৰতৰ বিভিন্ন চহৰত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে সূত্ৰটোৰ মতে ডাক্তৰ উমৰে আংকাৰাত 2 সপ্তাহ কটাইছিল প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত যোগাযোগৰ মাধ্যম ৰূপে টেলিগ্ৰাম ব্যৱহাৰ হৈছিল
পৰৱৰ্তী সময়ত তেওঁলোকে ষ্টেচন এপ ব্যৱহাৰ কৰিবলৈ লয়। ইয়াৰ সমান্তৰালভাৱে ভাৰতত তেওঁলোকে স্লিপাৰ চেল নিয়োগ কৰিবলৈ আৰম্ভ কৰে। ভাৰতত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাৰ বাবে এই চক্ৰই বিস্ফোৰক সংগ্ৰহৰ কামো 2 বছৰ পূৰ্বৰে পৰাই আৰম্ভ কৰিছিল। সূত্ৰটোৱে জনোৱা মতে সম্প্ৰতি চোৰাংচোৱাই উকাছাৰ ডিজিটেল তথ্য সংগ্ৰহৰ চেষ্টা কৰিছে। পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে উকাছাৰ সম্পৰ্ক কেনেকুৱা তাৰ তথ্য উদ্ধাৰৰ চেষ্টাও কৰিছে চোৰাংচোৱাই। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।